যোৱাকালি আৰু যোৱা পৰহি দিনাখন আমি আমাৰ শ্ৰদ্ধাৰ মন্ত্ৰী শ্ৰদ্ধাৰ বিষয়ববীয়া জ্যেষ্ঠ কাৰ্যকৰ্তাক আমি আমাৰ লোকসভা সমষ্টি অনুসৰি পৰ্যবেক্ষক গৈছে দায়িত্ব দিছিলোঁ যেহেতু ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাৰ আধাৰত নিৰ্মিত দল আৰু কাৰ্যকৰ্তাৰ অপিনিয়ন লোৱাৰ বাবে তেখেতসকলে অপিনিয়ন ল'লে আৰু এই অপিনিয়ন আমাক সাবমিট কৰিছে এতিয়ালৈকে একো সিদ্ধান্ত নাই এইটো মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান ভাৰত চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ দায়িত্বত তেখেতে কাম কৰি আছে আৰু এইটো নিশ্চয় ৰাষ্ট্ৰীয় সমিতিয়ে সিদ্ধান্ত ল'ব তেখেতে নিৰ্বাচন অৱতীৰ্ণ হয় নহয় নিশ্চিতভাৱে আপোনালোকে জানে আমাৰ গোটেই ছাৰ্ভেৰ ওপৰত নিৰ্ভৰ কৰে কিমানজনীয়াকৈ পেনেল আহিছে গৃহমন্ত্ৰী ডাঙৰীয়া না আমি এতিয়ালৈকে পেনেল প্ৰস্তুত কৰা নাই পেনেল প্ৰস্তুত কৰিব কেন্দ্ৰীয় সমিতিয়ে সকলো লগত বহি এটাও নিশ্চিত কৰা নাই আৰু 100% শ্ৰদ্ধাই নিশ্চিত এতিয়ালৈকে শুনক আমি এখন সিট হেৰি কৰিছোঁ পিছত আমাৰ আৰু আছে সভা সমিতি হ'ব অনুষ্ঠিত হ'ব এজিপিৰ লগত ফৰ দ্য টাইমিং তাৰমানে এখন সিট আমি মানে ছাৰ্ভে কৰা নাই কিন্তু এইটো নহয় যে তেওঁলোকক আমি এখন এৰি দিছোঁ না আমাৰ উদ্দেশ্য আছে যেনে আমি এজিপি খাতাটো খোলাই দিব পাৰোঁ আমাৰ সেইটো দৃঢ় প্ৰতিজ্ঞ আমি সেইটো আছে যি দুখন বা এখন খেলে আটাইকেইখন সিটতে আমি জিতোৱাৰ কাৰণে প্ৰয়াস চলাম আৰু খাতা খোলাৰ কাৰণে আমি এইকাৰণে চেষ্টা কৰিম কাৰণ 2014 আৰু 2019 তেখেতসকলে মানে জিতিব পৰা নাছিলে মৰাতি বুলি নহয় মহিলা প্ৰাৰ্থী থাকিবই আমাৰ আছেতো আগতো আছিলে ভৱিষ্যতেও থাকি যাব চব এতিয়া গোটেই কথাটো আমাৰ পাৰ্লিমেণ্টাৰী বোৰ্ড বহে আপোনালোক সকলো জানে যিহেতু আমি এটা ৰাষ্ট্ৰীয় দল নিৰ্বাচনী সমিতিৰ উপৰি পাৰ্লিমেণ্ট বৰ্ডে বহি কেনে লাষ্ট মুহূৰ্ত লগায় আমি অপেক্ষাত আছোঁ কেতিয়া পাৰ্লিমেণ্ট বোৰ্ড বহে